নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে নিউজ 18 অসম নৰ্থইষ্টৰ খবৰ এট নিউজ 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমতে জনাইছো এটা ব্ৰেকিং নিউজ আইজিপি দীপক কেডিয়াৰ দেহৰক্ষীৰ দেহত কোভিড পজিটিভ আইজিপি কেডিয়াৰ পিএছও সঞ্জয় দাস কোভিড 19ত আক্ৰান্ত কাছাৰী আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াৰ বাংলোৰ বেৰেকত আছিল পিএছও সঞ্জয় দাস আৰু প্ৰশাসনে সম্প্ৰতি কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বেৰেকটো আইজিপি দীপক কেডিয়াৰ দেহৰক্ষীৰ দেহত কোভিড পজিটিভ আইজিপি কেডিয়াৰ পিএছও সঞ্জয় দাস কোভিড 19ত আক্ৰান্ত হোৱাৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে কাছাৰী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ বাংলোৰ বেৰেকত আছিল পিএছও সঞ্জয় দাস আৰু সম্প্ৰতি প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে এই বেৰেকটো প্ৰতি মুহূৰ্তত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্তৰ পৰিসংখ্যা আৰু পৰিসংখ্যা ইতিমধ্যে আমি জনাইছো 5586 জনলৈ বৃদ্ধি পাইছে ৰাজ্যত কোভিড 19ত আক্ৰান্তৰ সংখ্যা আৰু বিশেষকৈ জৰুৰীকালীন সেৱাত নিয়োজিত সকল বৰ্তমান কোভিড 19ত আক্ৰান্ত হোৱাৰ খবৰ ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে বহু চিকিৎসক আক্ৰান্ত হৈছে কোভিড 19ত বহু পুলিচ অৰ্থাৎ বহু আৰক্ষী আক্ৰান্ত হৈছে কোভিড 19ত আৰু শেহতীয়াকৈ আইজিপি দীপক কেডিয়াৰ দেহৰক্ষীৰ দেহত কোভিড পজিটিভ চিনাক্ত হোৱাৰ পিছতে এতিয়া এই চেইন কিমান দীঘলীয়া হ'ব পাৰে তাৰে এই মুহূৰ্তত শংকা বৃদ্ধি পাইছে কাৰ সংস্পৰ্শলৈ আহিছিল এই পিএছও গৰাকী সঞ্জয় দাস কাৰ সংস্পৰ্শলৈ আহিছিল আৰু সেই সন্দৰ্ভত অধিক তথ্য বৰ্তমান সংগ্ৰহ কৰি আছে স্বাস্থ্য বিভাগে আৰু ইফালে পানবজাৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান সহ 3 জন আক্ৰান্ত হৈছে কোভিড 19ত আক্ৰান্ত হৈছে দণ্ডী কুমাৰ পুষ্পা দাস হেৰম্ব কলিতা শাহিদুল ইছলাম তালুকদাৰ চাৰিগৰাকীৰ দেহত কোভিড 19ৰ অৱস্থিতি ধৰা পৰা পাছত এতিয়া হাহাকাৰ লাগিছে পানবজাৰ থানাত পানবজাৰ থানাৰ আৱাসিক এলেকাত কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ লগতে পৰিয়ালসহ কোৱাৰেণ্টাইন কৰা হৈছে কেইবাগৰাকীও আৰক্ষী বিষয়া তথা কনিষ্ঠবলক কোৱাৰেণ্টাইন কৰা হৈছে কোৱাৰেণ্টাইনত থকা ভৰলু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা চিআইডিৰ ডিএছপি দিলীপ ভৰালী ডিএছপি মৃণাল দাস এডিএছপি পুনৰ জনাইছো এডিচিপি পঞ্জিত দুৱাৰা আইএছ পুনৰ জনাইছো এছআই ৰাজু মিলি অৰুণিমা ভূঞা পল্টন বজাৰ থানাৰ ছেকেণ্ড অফিচাৰ পংকজ মহন্তকো কৰা হৈছে কোৱাৰেণ্টাইন কৰোনা আক্ৰান্ত সহ হাবিলদাৰ পুষ্পাৰাণী দাসৰ লগতে একেটা চৌহদতে আছিল এইসকল আৰক্ষী বিষয়া পানবজাৰ আৰক্ষী থানা গৃহৰক্ষী জোৱান সহ 3 জন আক্ৰান্ত হৈছে কোভিড 19ত আক্ৰান্ত হৈছে দণ্ডী কুমাৰ পুষ্পা দাস হেৰম্ব কলিতা শহীদুল ইছলাম তালুকদাৰ চাৰিগৰাকীৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰা পাছতে এতিয়া হাহাকাৰ লাগিছে পানবজাৰ থানাৰ আৱাসিক এলেকা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে লগতে পৰিয়ালসহ কোৱাৰেণ্টাইন কৰা হৈছে কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু কনিষ্ঠবলক কোৱাৰেণ্টাইন কৰা হৈছে ভৰলু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱাক চিআইডিৰ ডিএছপি দিলীপ ভৰালী ডিএছপি মৃণাল দাস এডিচিপি পঞ্জিত দুৱাৰা এছআই ৰাজু মিলি আৰু অৰুণিমা ভূঞাক পল্টন বজাৰ থানাৰ ছেকেণ্ড অফিচাৰ পংকজ মহন্তকো কৰা হৈছে কোৱাৰেণ্টাইন কৰোনা আক্ৰান্ত সহ হাবিলদাৰ পুষ্পাৰাণী দাসৰ লগত একেটা চৌহদতে আছিল এইসকল আৰক্ষী বিষয়া আৰু ইফালে নগাঁৱত 4গৰাকী মহিলা জোৱান সহ 11 জন আৰক্ষীক হোম কোৱাৰেণ্টাইন কৰা হৈছে হৈবৰ আৰক্ষী থানাৰ 11 গৰাকী আৰক্ষীৰ স্বাব সংগ্ৰহ কৰা হৈছে হৈবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰো স্বাব সংগ্ৰহ কৰা হৈছে নগাঁৱৰ ভুজ ৰঙাগড়ৰ এগৰাকী কিশোৰী আক্ৰান্ত হৈছে কোভিড 19ত এসপ্তাহ পূৰ্বে কিশোৰীগৰাকীক পলুৱাই নিছিল এজন যুৱকে 16 জুনত কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছিল আৰক্ষীয়ে দেওবাৰে যুৱতীগৰাকীৰ দেহত ধৰা পৰে কোভিড পজিটিভ কেছ নাম্বাৰ হ'ল 1372/2020 আৰু তাৰ যিগৰাকী ভিক্টিম আছিল সেই ভিক্টিমগৰাকী যোৱা 16 তাৰিখে আমি ৰহাৰ আণ্ডাৰৰ ৰাইডিঙৰ পৰা ৰিকভাৰী কৰি আনিছিলোঁ আৰু আজি আমাক হেল্থ ডিপাৰ্টমেণ্টৰ পৰা মানে ফোন কৰি পেলাই কয় যে সেইদিনাখন আমি যিগৰাকী ছোৱালীক পঠাইছিলোঁ তেওঁৰ কোভিড 19 পজিটিভ আহিছে চ' ইমিডিয়েটলি আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত মানুহ মাতি ছোৱালীগৰাকীক আমি হস্পিটেললৈ পঠোৱাৰ ব্যৱস্থা কৰোঁ আৰু ছোৱালীগৰাকীক ৰিকভাৰী কৰি অনাৰ পিছত আমাৰ পুলিচৰ টিমে যিহেতু তেওঁক থানালৈ লৈ আহিছিলে সেইকাৰণে আমাৰ মাননীয় এছপি সাহেবৰ লগত আমি আলোচনা কৰাত আৰু মাননীয় আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি যিকেইজন ধৰি লওক সেই সময়ত থানাত প্ৰেজেণ্ট আছিলোঁ গতিকে আমি সকলোৱে আমাৰ প্ৰিকশ্যনৰ কাৰণে আমি 7জন আমি সেই সময়ত কোন আছিলোঁ ক্ল'জ কণ্টেক্ট আৰু বা আমাৰ থানাত প্ৰেজেণ্ট আছিলে চ' আমি 7জন মানে আমাৰ সকলোৰে সুৰক্ষাৰ কাৰণে যাতে আৰু বেলেগ মানুহ আমাৰ কণ্টেক্টত নাহক এই কাৰণে আমি এই 7জনে নিজে এতিয়া আইচলেশ্যনত থাকিবলৈ আমি মানে সিদ্ধান্ত লৈছোঁ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ নিৰ্দেশ মৰ্মে ধুবুৰীত কোৱাৰেণ্টাইনত থকা এজন লোকৰ আত্মহত্যা চহৰখনৰ বিদ্যাপাৰাত থকা আজিজ লজত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা
আত্মহত্যা কৰা লোকজনৰ নাম হৈছে সুনীল ৰায়। পশ্চিমবংগৰ শিলিগুৰিৰ পৰা আহিছিল এই লোকজন। 19 জুনৰ পৰা কোৱাৰেণ্টাইনত আছিল সুনীল ৰায়। লোকজনৰ ঘৰ ধুবুৰীৰ 15 নম্বৰ ৱাৰ্ডৰ মিছন ৰোডত। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ। কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত লোকজনে আত্মহত্যাৰ পথ বাছি লয়। চহৰখনৰ বিদ্যাপাৰাত থকা আজিজ লজত সংঘটিত হৈছে এই ঘটনা। সুনীল ৰায় নামৰ লোকজনে আত্মহত্যাৰ পথ বাছি লয়। পশ্চিমবংগৰ শিলিগুৰিৰ পৰা অহাৰ পিছতে তেওঁক কোৱাৰেণ্টাইনত ৰখা হৈছিল এই লজখনত। অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ ধুবুৰীৰ পৰা আমাৰ সংবাদদাতা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিৰ্ময়, অতি চাঞ্চল্যকৰ এটি ঘটনা সংঘটিত হৈছে। কোৱাৰেণ্টাইনত থকা এজন লোকে আত্মহত্যাৰ পথ বাছি ল'লে। হয়, নিশ্চয়কৈ জয়ন্ত, অতি চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব, কাৰণ তেওঁ 19 জনৰ পৰা কোৱাৰেণ্টাইন আছে। শিলিগুৰিৰ পৰা আহিছিল। তেওঁ জানিব পৰা মতে তেওঁ গাৰ্ডৰ চাকৰি কৰিছিল, তাতে চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিছিল আৰু তেওঁ 19 জনৰ পৰা কোৱাৰেণ্টাইন আছিল। 15 নম্বৰ ৱাৰ্ডৰ তেওঁ বাসিন্দা হয় আৰু কোৱাৰেণ্টাইনত থকা অৱস্থাত তেওঁ চিট লৈ আজি ৰাতিপুৱা তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে বাকীসকলে আৰু লগে লগে খবৰ দিয়ে। বৰ্তমানে ইয়াতে আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত আছে। উপস্থিত হৈ পেলাই তেওঁলোকে মৃতদেহটো আছে তেওঁলোকে বৰ্তমানে মৰণোত্তৰ পৰীক্ষা কৰা লৈ যাব। আৰু পৰিয়ালৰ লোকো ইয়াত উপস্থিত হৈছে। যথেষ্ট দুখ লগা পৰিৱেশ এই মুহূৰ্তত বুলি ক'ব লাগিব, কাৰণ বহু কষ্টৰ পিছত শিলিগুৰিৰ পৰা আহিছিল। তেওঁলোকে দীৰ্ঘদিন আবদ্ধ হৈ আছিল তাত। অহাৰ পিছত এনেধৰণৰ ঘটনা সংঘটিত হ'ব বুলি কোনো আশা কৰা আছিল। বেছি আচলতে বয়সৰ মানুহো নহয়। এনে অৱস্থাত কিন্তু ইয়াত সেই গোটেই ঘটনাটো কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত। হয়, জ্যোতিৰ্ময়, আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ত কি কথা উল্লেখ কৰিছে? যিহেতু লোকজন কোভিড-19ত আক্ৰান্ত হোৱা নাই বা তেওঁৰ স্বাব হয়তো সংগ্ৰহ কৰা হৈছিল, গতিকে কৰোনা ভাইৰাছৰ ভয় শংকাৰ বাবে এনেধৰণৰ পন্থা হাতত ল'ব পাৰে নেকি এই লোকজনে? কি কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে? হয়, নিশ্চয়কৈ জয়ন্ত, নিশ্চয়কৈ ভয় শংকাৰ কথাটো আছেই। আৰু কথাটো হ'ল এনেকুৱা যে স্বাব সংগ্ৰহ কৰা হৈছিল, কিন্তু স্বাবৰ কিন্তু এতিয়া আমি যিখিনি তথ্য প্ৰাথমিকভাৱে পাইছোঁ, এতিয়ালৈকে সেই ৰিপৰ্ট অহা নাছিল। তেনে ক্ষেত্ৰত তেওঁ পজিটিভ নে নিগেটিভ এই বিষয়ে কোনো ধৰণৰ নিশ্চয়তা নাই। তেনে ক্ষেত্ৰত আৰক্ষীয়ে এই বিষয়ে এতিয়া কোনো ধৰণৰ মতামত দিব বিচৰা নাই। বৰ্তমানে মৃতদেহটো উঠোৱা হৈছে, এই মুহূৰ্তত উঠোৱা হৈ আছে আৰু মৃতদেহটো বৰ্তমানে মৰণোত্তৰ পৰীক্ষা কৰি ধুবুৰী অসমৰ চিকিৎসালয়লৈ লৈ যোৱা হ'ব। পৰৱৰ্তী সময়ত আমি ইয়াৰ পৰা সবিশেষ তথ্য দিব পাৰিম। হয়, ধন্যবাদ জ্যোতিৰ্ময়। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। আজিজ লজত সংঘটিত হৈছে এই ঘটনা আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। লাডাখৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈছে ছিকিম আৰক্ষী। ভাৰত চীন সীমান্তৱৰ্তী তালাচী চকীত মোতায়েন কৰা হৈছে অধিক আৰক্ষী জোৱান। নাথুলা আৰু থাংগুলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ দল। ছিকিমৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰি কৰিছে এই তথ্য। অৰুণাচলৰ লগতে ছিকিমৰ সীমান্তত দীৰ্ঘদিন ধৰি আগ্ৰাসন কৰি আহিছে চীনা সৈন্যই আৰু চীনা সৈন্যৰ এই আগ্ৰাসী মনোভাৱৰ বাবে এই মুহূৰ্তত সষ্টম হৈ উঠিছে ছিকিম। ইতিমধ্যে প্ৰশাসনে সকলো তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। লাডাখৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈছে ছিকিম আৰক্ষী। ভাৰত চীন সীমান্তৱৰ্তী তালাচী চকীত মোতায়েন কৰা হৈছে অধিক আৰক্ষী জোৱান। নাথুলা আৰু থাংগুলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ দল। ছিকিমৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰি কৰিছে এই তথ্য। অৰুণাচলৰ লগতে ছিকিমৰ সীমান্তত দীৰ্ঘদিন ধৰি আগ্ৰাসন অব্যাহত ৰাখিছে চীনা সৈন্যই। ৰাজ্যত হুৰাহুৰে বাঢ়িছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ 198 গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ। দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে মুঠ 331 গৰাকী লোক। 5586 গৰাকীলৈ বৃদ্ধি পাইছে ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা। আৰু এই পৰ্যন্ত আৰোগ্য হৈছে 3404 গৰাকী কোভিড-19 আক্ৰান্ত। এতিয়াও চিকিৎসাধীন হৈ আছে 2170 গৰাকী কৰোনা আক্ৰান্ত ৰোগী। আৰু ইফালে ৰাজ্যত আৰু এজন লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ। 10 জনলৈ বৃদ্ধি পালে ৰাজ্যত কোভিড-19ত মৃতকৰ সংখ্যা। মৃত মহিলাগৰাকী পাণ্ডুৰ 4 নম্বৰ কলনীৰ লক্ষী দাস। মৃত্যুৰ পাছত মহিলাগৰাকীৰ দেহত ধৰা পৰে কোভিড-19ৰ অৱস্থিতি। 2 দিন ধৰি প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈছিল মহিলাগৰাকী। স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হোৱাত GMCHলৈ অনা হৈছিল মহিলাগৰাকী, কিন্তু GMCHত মৃত্যু হয় মহিলাগৰাকী আৰু মহিলাগৰাকীৰ মৃত্যুৰ পিছতে তেওঁ কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াকে লৈ ৰাজ্যত 10 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা।
ইতিমধ্যে আমি জনাইছো মালিগাঁৱৰ এই মহিলাগৰাকী দুদিন পূৰ্বে প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈছিল তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত আৰু GMCHত সংকটজনক অৱস্থাত ভৰ্তি কৰাৰ পিছত তেওঁ মৃত্যুক আঁকোৱালি লয় আৰু মৃত্যুৰ পিছত মহিলাগৰাকীৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰে আৰু ইয়াকে লৈ ৰাজ্যত এই পৰ্যন্ত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হ'ল 10 জনকৈ লোকৰ লকডাউনৰ সময়ছোৱাত বৰাক উপত্যকাত সক্ৰিয় হৈ উঠিছে বাইক চোৰৰ চক্ৰ বিগত কেইটামান দিনৰ ভিতৰতে বৰাকৰ তিনিখন জিলাত সংঘটিত হৈছে বহুকেইটা বাইক চুৰিৰ ঘটনা চলিত মাহৰ 1 তাৰিখে শিলচৰৰ এগৰাকী বিজেপি নেতাৰ ঘৰৰ পৰা চোৰে লৈ গ'ল বুলেট স্কুটিসহ 4খনকৈ বাইক চিচি কেমেৰাত বন্দী হৈছিল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য আৰু ইয়াৰ পাছতে বিজেপি নেতাৰ হেঁচাত চোৰৰ বিৰুদ্ধে তৎপৰ হৈছিল কৰিমগঞ্জ আৰক্ষী যোৱা 3 দিনত শিলচৰ বদৰপুৰ হাইলাকান্দিৰ পৰা 8খন চুৰি বাইকসহ কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰে 3টাকৈ চোৰক আটকাধীন চোৰকেইটা কমৰুল হুছেইন তাজউদ্দিন আৰু আনোৱাৰ হুছেইন উল্লেখযোগ্য যে চুৰি বাইকৰ ইঞ্জিন খুলি বাংলাদেশলৈ সৰবৰাহ কৰে একাংশ দুষ্ট চক্ৰই এখন বুলেট আৰু এখন পালসাৰ এটালৈকে 8টা এটা কৰ পৰা চুৰ হৈছিল শিলচৰৰ পৰা 4টা বদৰপুৰৰ 3টা হাইলাকান্দিৰ পৰা এটা বাইক কিবা পেকেটিং কৰি পেলাই বাংলাদেশ যোৱাৰ চেষ্টা চলাইছিল নেকি না সেইটো আমি গম পাইছো সেইটো বদৰপুৰ পৰা এখন বুলেট তেখেতৰ কি উদ্দেশ্য আছিল উদ্দেশ্যটো এটা উদ্দেশ্যটো এটাই গম পালে তো বাংলাদেশ যোৱাৰ এটা চেষ্টা চলিছিল কেইটা বাইক আৰু কেইজন মানুহ এৰেষ্ট কৰিলে 8টা বাইক আৰু 4জন মানুহ দীৰ্ঘদিনীয়া লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰঙিয়াৰ শতাধিক টেণ্ট হাউচৰ গৰাকী আৰু সহস্ৰাধিক কৰ্মচাৰী বিয়া সভা ধৰ্মীয় অনুষ্ঠান আদি পেণ্ডেল আদি সাজি উলিওৱা এইসকল লোক এতিয়া গভীৰ অৰ্থ সংকটত পৰিছে বহাগ আৰু জেঠ মাহৰ সময়ছোৱাত বিয়া সভাকে আদি কৰি বিভিন্ন অনুষ্ঠান আদি অনুষ্ঠিত হয় এই 2-3 মাহতে দিনে নিশাই পেণ্ডেলৰ কাম কৰি বছৰটোৰ সৰহখিনি উপাৰ্জন কৰে টেণ্ট হাউচৰ গৰাকী আৰু সহায়কসকলে কিন্তু এইবাৰ লকডাউনৰ বাবে অনুষ্ঠিত হোৱা নাই বিয়া সভা আদি অনুষ্ঠান যাৰ বাবে এইসকল টেণ্ট হাউচৰ গৰাকী আৰু কৰ্মচাৰীসকলৰ জীৱনলৈ গভীৰ সংকট নামি আহিছে সেয়েহে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ বাবে আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ ৰঙিয়াৰ সংবাদদাতা ইনামুল ইছলামৰ এক ৰিপৰ্ট দীৰ্ঘদিনীয়া লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰঙিয়াৰ শতাধিক টেণ্ট হাউচৰ গৰাকীৰ লগতে কেইবা সহস্ৰাধিক কৰ্মচাৰী আৰ্থিক সংকটত ভুগিব লগা হৈছে কাৰণ লকডাউনৰ সময়ছোৱাতে আছিল বিয়া সকামৰ সময় আৰু এই সময়খিনিতে যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে বছৰটো 2 মাহ ইনকাম কৰি সম্পূৰ্ণ বছৰটো চলিব পাৰে কিন্তু এতিয়া যথেষ্ট আৰ্থিক সংকটত ভুগিছে আমাৰ লগত টেণ্ট হাউচৰ গৰাকী আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব কেনেকুৱা সমস্যা আছে আপোনালোকৰ তেনেকুৱা মানে আমাৰ যিটো দীৰ্ঘদিনীয়া লকডাউন সেইটোৰ কাৰণে আমাৰ টেণ্ট হাউচৰ বহুখিনি সমস্যাৰ সন্মুখীন হৈছোঁ আমি বিশেষকৈ আমাৰ মোৰ লগতে আপোনাৰ মোৰ 12জন মান কৰ্মচাৰী আছে সিহঁতৰো 12টা পৰিয়াল আছে পৰিয়ালকেইটা চলাটো সিহঁতৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে তাৰে পিছত বিশেষকৈ আমাৰো আমিও বহুত মানে সমস্যাৰ সন্মুখীন হৈছোঁ তাৰে পিছত আমাৰ যিবিলাক টেণ্ট হাউচৰ সামগ্ৰী হয় বহু বস্তু আমাৰ নষ্ট হৈ গৈছে গাড়ী আপোনালোকে দেখা পাব গাড়ী মোৰ তাতে পৰি আছে আজি 3 মাহেদি গাড়ী ওলাব পৰা নাই এইবিলাক আমাৰ বহুত সমস্যা হৈছে আমি এই সমস্যাৰ কাৰণে আমি আমাৰ ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াকক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ এইটোৱে আমি আশা কৰিছোঁ যে চৰকাৰৰ ফালৰ পৰা কিবা অলপ সাহায্য পালে আমি আমাৰ কিছু হ'লেও আমাৰ সকাহ হ'ব সেইকাৰণে আমি শিক্ষামন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি স্মাৰক পত্ৰ দিয়া হৈছে পৰিয়াল চলাত খুবেই অসুবিধা হৈছে আমাৰ বিশেষকৈ মোৰ বুলি নহয় মোৰ যিখিনি মোৰ লগত থকা কৰ্মকৰ্তা সিহঁতৰো গোটেইখিনিৰ সমস্যাৰ সন্মুখীন হৈছে সিহঁতৰ মোটামুটি 12টা পৰিয়াল মোৰ লগত 12টা পৰিয়ালৰ লগত আমাৰ ইলেক্ট্ৰিচিয়ানো থাকে আমাৰ সেইবিলাকৰ বহুত সমস্যাৰ সন্মুখীন হৈছে হয় দীৰ্ঘদিনীয়া লকডাউনৰ পিছত আৰম্ভ হৈছে আনলক 1 আৰু তাৰপিছত অনুষ্ঠিতীয়াকৈ বিয়া সকাম আৰম্ভ হৈছে যদি তাত অতি কম সংখ্যক লোক উপস্থিত হয় যাৰ বাবে এনেকুৱা দুৰ্ভোগ ভুগিছে প্ৰকাৰ গৰাকীসমূহে টেণ্ট হাউচৰ গৰাকীসমূহে আমাৰ লগত এগৰাকী কৰ্মচাৰী আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা আপোনালোকৰ সমস্যা খুবেই হৈছে আপোনাৰ আমাৰ বহাগ মাহ তাৰমানে ছিজন থাকে এটা সেই ছিজনটোত কামাই কিনে আমি 2 বছৰমান চলিব পাৰোঁ কিন্তু এতিয়াতো লকডাউনৰ কাৰণে বন্ধ হৈ আছে এতিয়া চলাটো খুব টানেই হৈছে আমাৰ পৰিয়াল চলাটো খুব অসুবিধা হৈছে
হয় দীৰ্ঘদিনীয়া লকডাউনৰ পিছত যি আৰম্ভ হৈছে আনলক 1 তাৰপিছতে যথেষ্ট আৰ্থিক সংকটত ভুগিছে আৰু নিজৰ লগতে নিজৰ পৰিয়ালটোক পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই লকডাউনৰ সময়ছোৱাত আছিল বিয়া সকামৰ সময় আৰু এই সময়ছোৱাতে কৰ্ম কৰাৰ পিছত নিজৰ পৰিয়ালটোক প্ৰায় বছৰটো পোহপাল দিবলৈ সক্ষম হয়, কিন্তু এতিয়া লকডাউনৰ আৰ্থিক সংকটত ভুগিছে আৰু সিহঁতসকলে মহকুমা প্ৰশাসন বা চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দিছে আৰ্থিক সাহায্যৰ বাবে। চৰকাৰৰ ওচৰত কাটাৰ আহ্বান জনাইছে নিজৰ লগতে নিজৰ পৰিয়ালটোক যাতে পোহপাল দিয়াৰ ক্ষেত্ৰত সহায় কৰে, আৰ্থিক সাহায্য আগবঢ়াইছে। খবৰৰ ধাৰা অব্যাহত থাকিব। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। এক নিজম পৰিৱেশত আজিৰে পৰা আৰম্ভ হ'ল অম্বুবাচী। পুৱা 7:53 অম্বুবাচীৰ প্ৰবৃত্তি। পূৰ্বৰ দৰে এইবাৰ নীলাচলৰ বুকুত নাই অম্বুবাচীৰ উখল মাখল পৰিৱেশ, নাই দেশী বিদেশী ভক্তৰ সমাগম। কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এইবাৰ বাতিল কৰা হৈছে অম্বুবাচী মেলা। অৱশ্যে পালন কৰা হৈছে অম্বুবাচীৰ নীতি নিয়ম। 25 জুনৰ নিশা 8:16 হ'ব অম্বুবাচীৰ নিবৃত্তি। ইপিনে 30 জুন পৰ্যন্ত ভক্তৰ বাবে বন্ধ থাকিব শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ। আৰু ইতিহাসত প্ৰথমবাৰৰ বাবে বাতিল কৰা হ'ল অম্বুবাচী মেলা। মহামাৰী কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবেই এইবাৰ নিজম পৰি ৰ'ল মা কামাখ্যা ধাম। লাখ লাখ ভক্তৰ সমাগমেৰে উদলি মুদলি পৰিৱেশ এইবাৰ নাই। বিচিত্ৰ বাবাৰ সমাগম নাই এইবাৰ অম্বুবাচী মেলাত। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ এক বিশেষ প্ৰতিবেদন। উঠি অহা সাধাৰণতে অম্বুবাচী মেলাৰ আৰম্ভণিৰ দিনাখনতো এনেধৰণৰ পৰিস্থিতি পৰিৱেশ হয়তো আপোনালোকে কেতিয়াও দেখা নাই, কাৰণ এনেধৰণৰ শূন্য এনেধৰণৰ সকলো দোকান পোহাৰ বন্ধ পৰিস্থিতি পৰিৱেশ আপোনালোকে কেতিয়াও দেখা নাই। আৰু এই সম্পৰ্কে যে কভিডৰ মহামাৰীৰ বাবে এই কভিড মহামাৰীৰ বাবে যি আজি পৰিস্থিতিৰ সন্মুখীন হৈছে, সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈ আছিল দীৰ্ঘদিন ধৰি, মন্দিৰসমূহ বন্ধ হৈ আছিল, প্ৰতিটো ধৰ্মীয় অনুষ্ঠান বন্ধ হৈ আছিল। গতিকে কামাখ্যা দেৱালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 30 জুনলৈকে দেৱালয় বন্ধ থাকিব। আৰু তাৰ মাজতে যিহেতু আজিৰ পৰা অম্বুবাচী আৰম্ভ হৈছে, গতিকে কি কি ৰীতি নিয়মেৰে এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত কৰিছে সেই সম্পৰ্কে আমি বিশদভাৱে কথা পাতিবলৈ আমাৰ সৈতে আছে কামাখ্যা দেৱালয়ৰ পুৰোহিত। মই তেওঁৰ পৰা সবিশেষ জানিব বিচাৰিম যে কেনেধৰণে এইবাৰ অম্বুবাচী উদযাপন কৰা হৈছে বা অম্বুবাচী পালন কৰা হৈছে কামাখ্যা দেৱালয়ত, কেনেধৰণে পালন কৰা হৈছে। আপোনালোকে দেখিছে যে কোনো মানুহৰ সমাগম নাই, এইটো সঁচাকৈ আমাৰ কাৰণে এক অকল্পনীয় ঘটনা। এইটো আমি আমাৰ জীৱনত কেতিয়াও এনেকুৱা ধৰণৰ পৰিৱেশ দেখা নাছিলোঁ আৰু আশা কৰোঁ আগলৈ এনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও নহওক। এয়া মাৰ চৰণত আজি এই মুহূৰ্তত প্ৰাৰ্থনা জনালোঁ। আৰু লগতে এই যে অম্বুবাচীৰ কথা ক'লে, আজি প্ৰবৃত্তি অম্বুবাচীৰ আজি 7:53 প্ৰবৃত্তি। তাৰ আগতে প্ৰবৃত্তিৰ আগতে দেৱীৰ পূজাকে আদি কৰি দেৱীৰ ভোগ নিবেদন হ'ল, দেৱীৰ পূজা হ'ল, নিত্য পূজা, লগতে আমাৰ প্ৰবৃত্তিৰ যিখিনি কৰণীয় ধৰ্মীয় ৰীতি নীতি সেইখিনি পালন কৰা হ'ল। আৰু 7:53 দেৱালয়ৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ল। বন্ধ কৰি দিয়া হ'ল মানে এই বন্ধটো থাকিব 3 দিনলৈ। আপোনাৰ 25 তাৰিখে ৰাতি 8:16:55 নিবৃত্তি। কিন্তু যিহেতু সেইদিনাখন সেই সময়টো ৰাতিৰ সময়, ৰাতিটো দেৱীৰ মন্দিৰ খুলি দিয়া নহয়, আমাৰ ইয়াতে দেৱীৰ মন্দিৰ নুখুলে। গতিকে পিছদিনাখন অৰ্থাৎ 26 তাৰিখে ৰাতিপুৱা দেৱীৰ শুদ্ধি পালন কৰাৰ পিছত দেৱীৰ আমাৰ যি কৰণীয় সেইখিনি ধৰ্মীয় ৰীতি নীতি পালন কৰি দেৱীৰ নিত্য পূজাকে আদি কৰি সমাপ্ত কৰাৰ পিছত দেৱালয়ৰ দুৱাৰ খুলি দিয়া হ'ব। কিন্তু খুলি দিয়া হ'ব, সেই কিন্তু কোনো এজন দৰ্শনাৰ্থী অহাৰ পৰা এইবাৰ মাৰ দৰ্শন নাপাব। কিয়নো এই COVID-19 ভাইৰাছৰ যি সংক্ৰমণৰ প্ৰভাৱ বা আশংকা, সেই আশংকাৰ ফলত যোৱা বহাগ মাহতে আমাৰ দেৱালয়ৰ সভাত এটা সিদ্ধান্ত লোৱা হৈছিল যে এইবাৰৰ কাৰণে অম্বুবাচীৰ যি মেলামুখী পৰিৱেশ, অৰ্থাৎ মানুহৰ যি সমাগম, সেইটো আমি বৰ্জন কৰিম। অকল আমাৰ ধৰ্মীয় যিখিনি ৰীতি নীতি সেইখিনিহে পালন কৰিম। এয়া মই এটা কথা ক'ব বিচাৰিম, এয়া খুব উচিত সিদ্ধান্ত, কাৰণ আমি দেখোঁ যে অম্বুবাচী মেলাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকল আহে আৰু তেওঁলোকে সম্ভৱতঃ যদি কৰোনাৰ মহামাৰী যদি কঢ়িয়াই লৈ আহে, সেয়েহে সময়োচিত সিদ্ধান্ত কামাখ্যা দেৱালয় ইতিমধ্যে গ্ৰহণ কৰিছে, 30 জুনলৈকে বন্ধ থাকিব। আন এটা কথা সুধিব বিচাৰিছোঁ, আমি যেতিয়া ওপৰলৈকে উঠি আহি আছিলোঁ দুই কাষে দেখিছোঁ সম্পূৰ্ণ খালী পৰিৱেশ, যিটো আমাৰো ভাল লগা নাই। এনেধৰণৰ পৰিস্থিতি পৰিৱেশ ইয়াৰ পূৰ্বে আপোনাৰ কেতিয়াবা মনত পৰেনে এনেধৰণৰ হোৱা? নহয়, ঠিক তেনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখা নাছিলোঁ। কিন্তু 1980 চনত যেতিয়া বিখ্যাত অসম আন্দোলনৰ পৰিৱেশ আছিল, অসম আন্দোলন হৈছিল, সেই আন্দোলনৰ ভৰপকৰ সময় আছিল সেই সময়ৰ অম্বুবাচী মহোৎসৱ। আৰু অৱশ্যে তেতিয়া এতিয়াৰ দৰে লক্ষ লক্ষ লোকৰ আগমন হোৱা নাছিল, হয়তো কেইবা হাজাৰ লোকৰ আগমন হৈছিল। তথাপি সেই বছৰ আন্দোলনৰ প্ৰভাৱতে
খুব কম মানুহ আছিল 100-150-200 মানুহৰ ভিতৰতে মেলাখন শেষ হৈছিল অৱশ্যে এটা কথা ঠিক আমাৰ কেতিয়াও দেৱালয়ৰ তৰফৰ পৰা দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা কোনো ভক্তক বা তীৰ্থযাত্ৰীক অনুৰোধ জনোৱা হোৱা নাছিল যে আপোনালোক এইবাৰৰ কাৰণে দৰ্শনলৈ আহিব নালাগে কিন্তু এইবাৰে এইটো প্ৰথম গতিকে আমি সকলো ভক্তকে আমি এইবাৰৰ কাৰণে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ নিবেদন কৰিছোঁ যে তেওঁলোকে কামাখ্যা দৰ্শনৰ উদ্দেশ্যে এই বছৰ আহিব নালাগে ঘৰতেই দেৱীক প্ৰাৰ্থনা কৰক আৰু আমিও দেৱীৰ চৰণত এয়ে প্ৰাৰ্থনা কৰিম যাতে অহা বছৰলৈ এই কোভিড-19ৰ যে সংক্ৰমণৰ প্ৰভাৱ যাতে নাথাকে আৰু আমি অহা বছৰ মহা ধুমধামেৰে আকৌ আমাৰ অম্বুবাচী মহোৎসৱ পালন কৰিব পাৰিম গতিকে এনেধৰণে এতিয়া কামাখ্যা দেৱালয়ত এই পৰিস্থিতি পৰিৱেশ দেখা গৈছে আপোনালোকে ঘৰতে থাকক আৰু আপোনালোকৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ আৰু কোনো কাৰণত দেৱালয়লৈকে নাহিব ইতিমধ্যে তেওঁলোকে কৈছে যে 30 তাৰিখলৈকে যিহেতু বন্ধ থাকিব সেয়েহে দেৱালয়লৈকে নাহিব ঘৰত থাকিয়ে সেৱা লওক কামাখ্যা দেৱালয়ৰ ডিব্ৰুগড়ত দলবদ্ধ ধৰ্ষণৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ ধৃত যুৱকজনৰ নাম প্ৰদীপ দাস ওৰফে ব্ৰেটলি এতিয়া পলাতক ঘুগুৰু থাপা নামৰ আন এটা অভিযুক্ত পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2 লম্পটক পূৰ্বে বিকি ৰায় আৰু বিকাশ ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছিল বাগিচাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল 4টাকৈ লম্পটে ডিব্ৰুগড়ত দলবদ্ধ ধৰ্ষণৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত যুৱকজনৰ নাম হৈছে প্ৰদীপ দাস ওৰফে ব্ৰেটলি এতিয়া পলাতক হৈ আছে ঘুগুৰু থাপা আৰু আন এটা অভিযুক্ত পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2 লম্পটক পূৰ্বে বিকি ৰায় আৰু বিকাশ ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছিল বাগিচাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল 4টাকৈ লম্পটে তিনিটা ভাগত বিভক্ত হৈছে ৰাজ্যিক বিজেপি নাগপুৰক দেখুৱাবলৈ সকলো ভাল হৈ আছে কটা যাব 25 জন বিজেপিৰ বিধায়কৰ টিকট এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে প্ৰাক্তন বিজেপি সাংসদ তথা কংগ্ৰেছী আৰ.পি. শৰ্মাই 6গৰাকী বিজেপি বিধায়কে মোৰ সৈতে কৰিছে যোগাযোগ এই বিস্ফোৰণ ঘটাই যুদ্ধত লেঙেৰা বুঢ়া ঘোঁৰা আমি নলওঁ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আৰ.পি. শৰ্মাৰ আগত বিভক্ত বিজেপি অসমত গতিকে ইয়াত বাহিৰত একদম নিমন আছে মানে তিয়ৰ দৰে ভিতৰত ফালাফালি আছে কিন্তু এটা ভয়ৰ কাৰণে একদম মিলিজুলি আছে উপায় নাই দেখাব লাগিব ৰাইজক আৰু ওপৰ নাগপুৰ বা দিল্লীতো নহ'লে ফোন আহিবনে দেখুৱাবলৈ ভাল নিৰ্বাচন আহি আছে ৰাইজে কিন্তু কামটো একো কৰিব পৰা নাই 5 বছৰ যাওঁ গতিকে দেখাব লাগিব ভাল যে আমি ইউনাইটেড আছোঁ ইউনাইটেড নাই ডিভাইডেড আছে কংগ্ৰেছৰ পৰা আহাটো 25 জনমানৰ টিকেট কাটা যাব 30 জনো হ'ব পাৰে মানে বিজেপিয়ে কাটিব টিকেট বিজেপি নিজৰ কেন্দ্ৰীয় কাটিব তেতিয়া সেইসকল আপোনালোকৰ কংগ্ৰেছলৈ আহিব সেইসকল আহিব কিন্তু কংগ্ৰেছে চব নলয় নহয় আকৌ বাছি লয় ন আমি মাছ কিনিব যাব বজাৰত গেলা মাছবিলাকতো নিকিনে নহয় আপোনাৰ সৈতে কেইজনে যোগাযোগ কৰিছে এতিয়া 5 জন 6 জনে যোগাযোগ কৰিলে মানে কৰি আছে আজি ৰানিং মানে তো ৰান নকৰা দৌৰিব নোৱাৰা ঘোঁৰাকতো তেল মাৰি লাভে নাই না মানে দৌৰা ঘোঁৰাবিলাকক দৌৰিব পৰা ঘোঁৰাক ল'ব আপুনি দৌৰিব পৰাই ল'ব লাগিব নহ'লে আপোনাৰ যুদ্ধত কি লেংৰা ঘোঁৰাক লৈ লাভ আছে বুঢ়া ঘোঁৰাবিলাক বুঢ়া ঘোঁৰা লৈ লাভ নাই এতিয়া লাভ নাই বুঢ়া ঘোঁৰা লাভ নাই লেংৰা ঘোঁৰা নাই যুদ্ধত দৌৰিব পৰা লাগিব কিমান আসন পাব বুলি ভাবে কংগ্ৰেছলৈ যোৱাকালি নে পৰহি তৰুণ ডাঙৰীয়া ক'লে 80খন একে ভাষণ মৰা আছিলে যেতিয়া মই যোগ দিছিলোঁ 1 মাৰ্চত 80খন আসন লৈ কংগ্ৰেছ আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰ.পি. শৰ্মাৰ এই মন্তব্যত তাৎপৰ্য বহন কৰিছে ৰাজ্যৰ ৰাজনীতিত গুৱাহাটীৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ 3 দিনৰ বাবে বন্ধ কৰি দিয়া হ'ল কামৰূপ মহানগৰ জিলাৰ ফেৰী সেৱা বন্ধ থাকিব নাৱৰ চলাচলো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে এই নিৰ্দেশ জিলা প্ৰশাসনৰ গুৱাহাটীৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ 3 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে কামৰূপ মহানগৰ জিলাৰ ফেৰী সেৱা বন্ধ থাকিব নাৱৰ চলাচলো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত জিলা প্ৰশাসনৰ হয় গুৱাহাটীত এতিয়া বৰ্তমান পানী আছে 49.00 মিটাৰ ই বিপদসীমা আছে 49.68 মিটাৰ আৰু 800 চেণ্টিমিটাৰ বাকী আছে ব্ৰহ্মপুত্ৰ বিপদসীমা চুবলৈ আৰু যোৱাকালি গধূলি আছিলে 48.95 আজি ৰাতিৰ ভিতৰত মাত্ৰ 5 চেণ্টিমিটাৰ পানী বাঢ়িছে গতিকে সেই হিচাপে পানী বঢ়াৰ জোৰটো কমিছে পানী ষ্টেডি নাই পানী বাঢ়ি আছে কিন্তু প্ৰতি 3 ঘণ্টাত 4 ঘণ্টাত
1 সেণ্টিমিটাৰকৈ পানী বাঢ়ি আছে অৰ্থাৎ যোৱাকালি গধূলিৰ পৰা 12 ঘণ্টাত মোটামুটি এতিয়া 9টা বজালৈ 5 সেণ্টিমিটাৰ পানী বাঢ়িছে কাৰণ আগতেও বিপদসীমা প্ৰত্যেক বছৰে পানী ক্ৰছ কৰেই আগতেও জাহাজ চলিছিলে কিন্তু কথা কি বিপদসীমা যেতিয়া পায় তাৰপিছত জাহাজ জলভেদি বন্ধ কৰি দিছে কিন্তু আজি 2-1 বছৰৰ পৰা দেখি পাইছোঁ বিপদসীমা নাপাওঁতে জাহাজ জলভেদি বন্ধ কৰি দিছে অৰ্থাৎ জাহাজবিলাক কমজুৰি হৈছে গতিকে কমজুৰি জাহাজবিলাক বদলি কৰি দি নতুন শক্তিশালী জাহাজ দিব লাগে কাৰণ কি আগৰ জাহাজবিলাক শক্তিশালী আছিল কিন্তু আজিকালি যিবিলাক নতুন জাহাজ বনাইছে শক্তিশালী নহয় পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ এটা পথৰ বিধ্বস্ত ৰূপ হয় মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ বিধ্বস্ত ৰূপ পথৰ মাজত দ প্ৰকাণ্ড গাঁত কাণসাৰ নাই গড়কাপ্তানি বিভাগৰ গুৰুত্ব নাই জনপ্ৰতিনিধিৰো শীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে মৰাণ নগৰৰ পৰা টিংখাং সমষ্টিৰ মাজেৰে গৈ নাহৰকটীয়ালৈ সংযোগ কৰা এই ঘাইপথে বাৰুকৈয়ে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক পথৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ বৃহৎ গাঁতে উদঙাইছে বিভাগটোৰ উন্নয়নৰ ফুপুলা স্বৰূপটোক মৰাণতে আপোনাৰ এজন ৰাজ্যিক গড়কাপ্তানি মন্ত্ৰী গৃহৰ হোৱা স্বত্বেও আজি এই ধৰণৰ মৰাণবাসী ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মৰাণৰবাসী ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে মৰাণবাসী ৰাইজে যি ধৰণে ইয়াত অহা যোৱা কৰোঁতে যি ধৰণে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে আমি সদৌ অসম সোণোৱাল ছাত্ৰ সন্থা তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি আহ্বান জনাইছোঁ যে আপোনালোকে মৰাণ সমষ্টি বিধায়কে হওক টিংখাং সমষ্টি বিধায়কে হওক গড়কাপ্তানি মন্ত্ৰী হওক আমি এটা কথাই আহ্বান জনাব বিচাৰোঁ আপোনালোকে প্ৰকৃততে আপোনালোকে যদি কাম কৰিছে ছ'চিয়েল মিডিয়াৰ পৰা বাহিৰত আহি প্ৰকৃত ৰাইজৰ বাস্তৱ ছবিখনৰ লগত আপোনালোকে পৰিচিত হওক আৰু আপোনালোকে এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি সদৌ অসম সোণোৱাল ছাত্ৰ সন্থাই দাবী জনাইছোঁ অন্যথা আমি মৰাণৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কোৱাৰেণ্টাইন শিবিৰত গীতে মাতে এনিশা কোৱাৰেণ্টাইন শিবিৰত থকা লোকক মনোৰঞ্জন দিবলৈ হোজাই জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ হোজাই কাকিত থকা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় কোৱাৰেণ্টাইন শিবিৰত অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান কোৱাৰেণ্টাইনত থকা লোকক মনোৰঞ্জন দিয়াৰ বাবে উপায়ুক্ত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় আমি দেখুৱাইছোঁ এই দৃশ্য কোৱাৰেণ্টাইনত থকা লোকসকলক মনোৰঞ্জন দিবলৈ গীত পৰিৱেশন কৰিলে অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসে লগতে কোৱাৰেণ্টাইনত থকা লোকৰ সমস্যাৰ বুজ ল'লে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে হোজাই জিলা প্ৰশাসনৰ পৰা আমাৰ আজি ইয়াত এটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে ফেচিলিটেড কোৱাৰেণ্টাইন চেণ্টাৰ 2 নং কাকি আদৰ্শ হাইস্কুল আৰু ইয়াৰ লগতে আমাৰ বিষ্ণুৰাভাত কনিষ্ঠ মহাবিদ্যালয়ো আছে আৰু ইয়াত আমি দেখা পাইছোঁ যে আমি ইয়াৰ যিখিনি স্থানীয় ৰাইজ ইয়াৰ স্থানীয় শিক্ষক সকলো আছে আৰু প্ৰশাসন গোটেইখিনি মানুহে দেখা পাইছোঁ যে এটা সাংস্কৃতিক মন লৈ ইয়াত যিখিনি কোৱাৰেণ্টাইন চেণ্টাৰত যিখিনি আমাৰ ইনমেটছ আছে প্ৰায় 50 জন আছে তেখেতসকলক আমি উদ্বুদ্ধ কৰিছোঁ আৰু তেখেতসকলক বিশেষকৈ উদ্বুদ্ধ কৰিবলৈ তেখেতসকলক উদ্গনি যোগাবলৈ আমি ইয়াতে এই গীত মাতৰ ব্যৱস্থা কৰিছে আমাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ আমাৰ বৰাদেউ আছে আমাৰ কোভিড-19ত আক্ৰান্ত হ'ল তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ লেবৰেটৰীৰ দুজনকৈ কৰ্মচাৰী লেব টেকনিচিয়ান অপূৰ্ব শইকীয়া আৰু লেব সহায়ক মণিৰাম বসুমতাৰী আক্ৰান্ত হৈছে কোভিড-19ত অপূৰ্ব শইকীয়া থাকে তেজপুৰৰ বালিপুখুৰীৰ ভাড়াঘৰত আৰু মণিৰাম সম্প্ৰতি আছিল গুৱাহাটীৰ ৰাণীৰ ঘৰত শনিবাৰে তেজপুৰৰ পৰা ৰাণীৰ ঘৰলৈ আহিছিল মণিৰামৰ লগত গুৱাহাটীলৈ আহিছিল TMCHৰ আন এগৰাকী লেব সহায়ক মণিৰামৰ লগত আহিছিল গুৱাহাটীৰ বশিষ্ঠৰ গণেশ নগৰৰ নৱজিৎ ডেকা কোভিড-19ত আক্ৰান্ত হৈছে তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ লেবৰেটৰীৰ দুজনকৈ কৰ্মচাৰী লেব টেকনিচিয়ান অপূৰ্ব শইকীয়া আৰু লেব সহায়ক মণিৰাম বসুমতাৰী আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইফালে কোভিড-19ত আক্ৰান্ত হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া আক্ৰান্ত বিষয়াজন অনিত দুলত
অনিদ্দুলত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য বাণিজ্যিক পৰিচালক বিষয়াজনৰ পুত্ৰও আক্ৰান্ত হৈছে কোভিড-19ত। বিষয়াজনৰ আক্ৰান্তৰ পাছতে মুখ্য বাণিজ্যিক পৰিচালকৰ কাৰ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হয়। বৰ্তমান বিষয়াগৰাকী GMCHত চিকিৎসাধীন হৈ আছে। হুজাইত পুনৰ চেইন টানি ৰেলযাত্ৰীৰ পলায়নৰ অপচেষ্টা। হুজাই আৰু ধলপুখুৰী ৰেল ষ্টেচনৰ মাজৰ গোচৰা বস্তিত এই ঘটনা সংঘটিত হৈছে। হুজাইত ৰেলৰ চেইন টনাৰ তৃতীয়টো এয়া ঘটনা। উজনিমুৱা শ্ৰমিক এক্সপ্ৰেছখন হুজাই ষ্টেচন অতিক্ৰম কৰাৰ পাছতেই চেইন টানি কেইবাজনো যাত্ৰীয়ে পলায়নৰ চেষ্টা কৰে। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত পলায়নত ব্যৰ্থ হয় যাত্ৰীসকল। ৰাইজে আটক কৰি আৰক্ষীক গতালে বাবুল দাস নামৰ লোকজনক। আটকাধীন লোকজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নিৰ পাছতো অব্যাহত আছে এনে ঘটনা। होजाई और धौलपुखुरी के बीच में सामरिक एक्सप्रेस वो ACP वाला। अच्छा अच्छा, वो अब सामरिक अपना डाउन अब अपने। अच्छा, वैसे आदमी उतरने का कोशिश किया गया। हम लोग यहाँ से खबर मिलते ही हम लोग यहाँ से गया, अब सब लोग भी गया। और इसका नाम है बप्पन दास, वो उतरा था, उसको पकड़ के हम लोग क्वारंटाइन में यहाँ पे होजाई में दे दिया। क्वारंटाइन में भेज दिया। और तो दूसरा कोई नहीं उतरा रहा? ना कोई दूसरा आदमी नहीं, खाली एक ही आदमी उतरा है। वही उसका नाम है बप्पन दास। कितना टाइम रुका रहा है गाड़ी वहाँ? 5 मिनट रुका है। 5 मिनट रुका है। 5 मिनट रुका है। বানৰ কবলত গহপুৰৰ দক্ষিণাঞ্চল। কেইবাদিন ধৰি হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত গহপুৰৰ দক্ষিণাঞ্চলৰ গোপালজাৰণী, সৰুতামুলী, বৰতামুলী, থুটে চাপৰিকে ধৰি প্ৰায় 20ৰো অধিক গাঁও বৰ্তমান জলমগ্ন হৈ পৰিছে। নৈপৰীয়া লোকসকলৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বানত বুৰ গৈছে আহু ধান, বাও ধান, বড়ো ধানৰ খেতি। একাংশই ধানসমূহ কাটিছিল যদিও অধিকাংশ খেতিয়কে বহু কষ্টেৰে কৰা ধানমুঠি চপাবলৈ সময়ে নাপালে, যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। এই সন্দৰ্ভত চাওঁ আহক গহপুৰৰ সংবাদদাতা পলাশ ফুকনৰ এক বিশেষ ৰিপৰ্ট। গহপুৰত এতিয়া বানে ধাৰণ কৰিছে সংহাৰী ৰূপ আৰু মই বৰ্তমান উপস্থিত আছো গহপুৰৰ তলতলি বৰদলনি অঞ্চলত। নিশাটোৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চল প্লাবিত কৰি তুলিছে। মই কেমেৰাত দেখাইছো সামগ্ৰিক দৃশ্য। এই মুহূৰ্তত বানে প্লাবিত হৈ পৰিছে সমগ্ৰ অঞ্চল। গৰু ম'হকে ধৰি যথেষ্টখিনি সমস্যা হৈছে ৰাইজৰ, যিহেতু ওখ ঠাই বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে এই অঞ্চলৰ বাসিন্দাসকলে। প্ৰায় 15-20খন গাঁৱৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে, কিয়নো নিশাটোৰ ভিতৰতে তাণ্ডৱ সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰে প্ৰায় সকলোবিলাক ডুবাই পেলাইছে। মই কেমেৰাত দেখাই আছো এই দৃশ্য। এক প্লাবিত অঞ্চল হৈ পৰিছে। বানে এক প্ৰকাৰ বিভীষিকাৰ সৃষ্টি কৰিছে। গহপুৰৰ যি ডাঠকলা, বৰদলনি, তলতলি, গোপালজাৰণীকে ধৰি প্ৰায় 20-25খন গাঁও বৰ্তমান বানৰ কবলত আৰু পানীৰ তলত বুৰ গৈ আছে। মোৰ সৈতে আছে বানপীড়িত লোকসকল আছে, যিয়ে ওখ ঠাই বিচাৰি এতিয়া নিৰাপদ আশ্ৰয় বিচাৰি এতিয়া ৰাস্তাৰ ওপৰলৈ ওলাই আহিছে। মোৰ সৈতে আছে, মই কেমেৰাত দেখাইছো। দাদা কওকচোন, কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ল আৰু নিশাটোৰ ভিতৰতে বানপানীয়ে সমগ্ৰ অঞ্চল বুঢ়াই পেলালে নেকি? আজি ৰাতিৰ ভিতৰতে বানপানীয়ে বুঢ়াই পেলালে। এয়া মেটেকা আনিছে ধুমধাম, আহু খেতি তল গ'ল, কিছুমান শালি ধানৰ কঠীয়া তল গ'ল, গৰু ম'হৰ কাৰণে আলৈ বিলৈ হৈ গৈছে। ওখ ঠাই বিচাৰি এতিয়া গৰু খেদিব নিবলগীয়া হৈ আছে। পৰিস্থিতি বহুত বেয়ালৈ আহি গ'ল। বানপানীয়ে অকস্মাত আহি পেলাই ব্ৰহ্মপুত্ৰৰ পানীয়ে আমাক বুঢ়াই পেলালে গাঁওখিনি। আপোনালোকে যিখিনি আপোনাৰ শালি ধানৰ কঠীয়া পেলাইছিলে বা যিখিনি আহু ধান, বড়ো ধান আছিলে, সেইখিনি বৰ্তমান পানীৰ তলত নেকি? পানীৰ তলত ছাৰ, এইখিনি গোটেই পানীৰ তলত গ'ল, কঠীয়া তলত গ'ল। পকা ধান কাটিবলৈ পৰা নাই, পানীৰ তলত গৈ আছে। আৰু গৰু ম'হ ছাগলীৰ কাৰণে আলৈ বিলৈ হৈ আছে। ৰাইজৰ হাৰাশাস্তি, কষ্ট, ভেটি নাই। ওখ ভেটি বিচাৰি এতিয়া গৰু ম'হ ল'বলগীয়া হৈ আছে। বাকী এইখিনি আজি ৰাতিৰ ভিতৰতে পানী অকস্মাত আহি পেলাই ধুমধাম মেটেকা আনি পেলাই খেতি পথাৰ নষ্ট কৰিছে। কেনেকুৱা সমস্যাৰ সৃষ্টি হৈছে? যিখিনি পশুধন আছে, আপুনি দেখিছোঁ পশুধনসমূহ আপোনালোকে নিৰাপদ স্থানলৈ আনিবলৈ চেষ্টা কৰিছে। এই আমাৰ গাই গৰু মানে গৰুবিলাক, এই ম'হবিলাক চব মানে এইফালে ডুবি আছে। এতিয়া পূৰা ডুবৰ কাৰণে মানে এতিয়া উপায় নাই। এতিয়া কি কৰিম, নাও চাও নাই, নাও মানে এটা দুটাই আছে গাঁৱৰ মানুহ চব ডুবি আছে। এতিয়া ধান ডুবি গ'ল, মেকেটা আহিছে, মেকেটা চব ধানত সোমাই গ'ল। ধানত সোমাই পেলাই চব ধানটো মানে খাব নেকি, কি কৰিব এতিয়া উপায় নাই।
হয় আচলতে ক'ব লাগিব এই ৰাইজৰ যে দুৰ্দশা কেতিয়াও নগৈছে। এফালে যদি বনৰীয়া হাতীৰ সন্ত্ৰাস, এফালে বানপানীৰ এই সন্ত্ৰাস, আৰু তাৰ মাজতে এই কৃষিজীৱী ৰাইজে দুৰ্বিষহভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হয়। আৰু বিশেষকৈ নিশাটোৰ ভিতৰতে প্ৰায় 15-20খন গাঁৱত, গহপুৰ অঞ্চলৰ প্ৰায় 15-20খন গাঁৱৰ বানত আচলতে টকবকাই থাকিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত আচলতে নিৰাপদ স্থান বিচাৰি ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। কাৰ্বি আংলঙৰ ভিডিঅ' জাৰ্নেলিষ্ট কিৰণ বণিকৰৰ অকাল মৃত্যু। দেওবাৰে নিশা ডিফু মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে নিষ্ঠাবান সংবাদকৰ্মীগৰাকীয়ে। 4 দিন ধৰি চিকিৎসাধীন হৈ আছিল ভিডিঅ' জাৰ্নেলিষ্ট কিৰণ বণিক। কিন্তু যুৱ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈ পৰে জিলা সাংবাদিক মহল। নিশাই জিলা প্ৰেছ ক্লাবলৈ অনা হয় সাংবাদিকগৰাকীৰ নিথৰ দেহ। প্ৰেছ ক্লাবতে সংবাদকৰ্মীজনলৈ জনোৱা হ'ল শেষ শ্ৰদ্ধাঞ্জলি। প্ৰেছ ক্লাবত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ধনচিৰিৰ নিজ গাঁৱত সম্পন্ন কৰা হয় ভিডিঅ' জাৰ্নেলিষ্টগৰাকীৰ শেষকৃত্য। দীৰ্ঘদিন ধৰি যি কিৰণ বণিক, তেওঁৰ এগৰাকী কেমেৰামেন হিচাপে যি নিষ্ঠাৰে তেওঁ কৰ্তব্য তেওঁ পালন কৰি আহিছে। আৰু এই ক্ষেত্ৰত সঁচাকৈ আমি সকলো সাংবাদিকে তেওঁ এই যি হঠাতে যি অকাল বিয়োগ হ'ল, ইয়াত আমি মৰ্মাহত হৈছোঁ। সিদিনাই তেওঁ হঠাতে খবৰ পালোঁ যে তেওঁ কিছু শৰীৰৰ অৱনতি ঘটিছে, আৰু লগে লগে অসম মেডিকেল কলেজ, আমাৰ ডিফু মেডিকেল কলেজত ভৰ্তি কৰা হ'ল। আৰু তাৰপিছতেই আজি প্ৰত্যেক সময় আগতে তেওঁ পৰলোকপ্ৰাপ্তি ঘটে। 3 মাহৰ অন্তত আজি খুলিব শ্বিলঙৰ বিখ্যাত বৰা বজাৰ। লকডাউনৰ বাবে 25 মাৰ্চৰে পৰা বন্ধ হৈ আছিল এই ঐতিহাসিক বজাৰখন। উত্তৰ পূবৰ ভিতৰত আটাইতকৈ পুৰণি তথা বৃহৎ পৰম্পৰাগত বজাৰ হৈছে বৰা বজাৰ। ঐতিহাসিক বৰা বজাৰৰ অধিকাংশ বিক্ৰেতাই হৈছে মহিলা। পাহাৰীয়া ৰাজ্যখনত বৰ্তমান 30ৰ পৰা 33%হে দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰ প্ৰশাসনে। সম্পূৰ্ণ নীতি নিৰ্দেশনাৰ মাজেৰেহে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। চৰকাৰী নিয়ম ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা। To come and visit Yodu to see by themselves that position of Yodu. So I'm very positive the way they come and see that Yodu will be able to see. আৰু খবৰ এট নিউজ 18ত পুনৰ লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি। COVID-19ত আক্ৰান্ত MMCHৰ নাৰ্ছিঙৰ এগৰাকী ছাত্ৰী। আক্ৰান্ত ছাত্ৰীগৰাকী ব্ৰিজা দাস। শনিবাৰেও MMCHত কৰ্মৰত আছিল ছাত্ৰীগৰাকী। দেওবাৰে ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি। আক্ৰান্ত ব্ৰিজাৰ ঘৰ বাইহেটা চাৰিআলিত। MMCHৰ ছাত্ৰী আৱাসত থাকে ব্ৰিজা। ছাত্ৰীগৰাকীৰ সংস্পৰ্শলৈ আহিছে বহু লোক। নেহৰু ষ্টেডিয়ামৰ সন্মুখৰ হোটেল প্ৰিন্স বীৰ এজন কৰ্মচাৰীও আক্ৰান্ত হৈছে COVID-19ত। GMCHত সম্প্ৰতি ভৰ্তি কৰোৱা হৈছে আক্ৰান্ত কৰ্মচাৰীজনক। MMCHৰ এগৰাকী নাৰ্ছিঙৰ ছাত্ৰী আক্ৰান্ত হৈছে COVID-19ত। আক্ৰান্ত ছাত্ৰীগৰাকী ব্ৰিজা দাস। শনিবাৰেও MMCHত কৰ্মত আছিল ছাত্ৰীগৰাকী। দেওবাৰে ছাত্ৰীগৰাকীৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। আক্ৰান্ত ব্ৰিজাৰ ঘৰ বাইহেটা চাৰিআলিত। MMCHৰ ছাত্ৰী আৱাসত আছিল ব্ৰিজা, আৰু ছাত্ৰীগৰাকীৰ সংস্পৰ্শলৈ আহিছে বহু লোক। ইপিনে নেহৰু ষ্টেডিয়ামৰ সন্মুখৰ হোটেল প্ৰিন্স বীৰ এজন কৰ্মচাৰীও আক্ৰান্ত হৈছে COVID-19ত। GMCHত ভৰ্তি কৰোৱা হৈছে আক্ৰান্ত কৰ্মচাৰীজনক। গোলাঘাট মহেশ্বৰী বিবাহ ভৱনত কোৱাৰেণ্টাইন হৈ থকা 3জন যুৱকৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা। কোৱাৰেণ্টাইন কেন্দ্ৰৰ পকী দেৱাল পাৰ হৈ পলায়নৰ চেষ্টা চলাই 3জন যুৱকে। যুৱক 3জনে দেৱাল পাৰ হওঁতে নিৰাপত্তাৰক্ষী আৰু কোৱাৰেণ্টাইনৰ মেনেজমেণ্ট কৰ্মচাৰীয়ে কৰায়ত্ব কৰি পুনৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আবদ্ধ কৰি থয় যুৱক 3জনক। যুৱক 3জন হ'ল লাচিত চেতিয়া, ৰঞ্জিত গগৈ আৰু দীপক শইকীয়া। যোৱা 3 দিন পূৰ্বে ৰঞ্জিত গগৈ মহাৰাষ্ট্ৰৰ পৰা আৰু দীপক শইকীয়া আৰু লাচিত চেতিয়া দিল্লীৰ পৰা গোলাঘাটলৈ আহিছিল। যুৱককেইজন গোলাঘাটৰ দোলাকখৰীয়া আৰু চেতিয়া গাঁও অঞ্চলৰ। কোৱাৰেণ্টাইন মেনেজমেণ্ট সমিতিয়ে সমগ্ৰ ঘটনা প্ৰশাসনক অৱগত কৰে। যোৱা নিশা 9:30 বজাত দীপক শইকীয়া, লাচিত চেতিয়া আৰু ৰঞ্জিত গগৈ নামৰ 3জন কোৱাৰেণ্টাইন হৈ থকা ব্যক্তি ইয়াৰ দেৱাল পাৰ হৈ পলাই যাবলৈ চেষ্টা কৰিছিলে। তেতিয়া আমাৰ ইয়াত থকা নিৰাপত্তাৰক্ষী সক্ষম হৈ আছিলে। লগতে যি মেনেজমেণ্টত থকা
যিসকল কৰ্মচাৰী আছিলে তেওঁলোকে তৎকালীনভাৱে তেওঁলোকক ৱাল পাৰ হৈ যোৱাত বাধা প্ৰদান কৰি তেওঁলোকক ধৰি আনি পুনৰ কোৱাৰেণ্টাইন চেণ্টাৰত আবদ্ধ কৰি ৰাখিলে। গতিকে এই বিষয়ে ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনক আমি অৱগত কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ, এনেধৰণে যদি কোৱাৰেণ্টাইনত থকা লোকসকলে ৰেগুলেশ্যন ভায়োলেট নকৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ওদালগুৰি জিলাত। ননৈপাৰা চাহ বাগিচাত নিশা অহা হাতীৰ জাকে ভাঙি তহিলং কৰিলে 4টাকৈ বাসগৃহ। দিনৰ ভাগত বাগাৰ গামৰি বাগানত আশ্ৰয় লৈ থাকে আৰু নিশা হলেই জনাঞ্চললৈ ওলাই আহি ঘৰ দুৱাৰ ভঙাৰ লগতে খেতিপথাৰ বিনষ্ট কৰি আহিছে বন্যহস্তীৰ জাকে। ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত এতিয়া নিদ্ৰাহৰণ কৰিছে বন্যহস্তীয়ে। বাগিচা যি বনৰীয়া হাতীৰ কিছু দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই দুফালে মই যিটো পথত থিয় হৈ আছোঁ সেই পথত প্ৰায় 100কৈ অধিক হাতী ইফালে আহি আছে আৰু বাগানৰ দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাব। আচলতে এইদৰে যি ফুটিয়াচাং চাহ বাগিচা ওদালগুৰি জিলাৰ হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই হাতীবিলাক যি গামেৰী বাগান আছিলে দিনৰ ভাগত সেই গামেৰী বাগানত সেই হাতীবিলাকে ৰখি থাকে আৰু ৰখি থাকি উঠি এই সন্ধিয়া হোৱাৰ লগে লগে সেই হাতীবিলাক এইদৰে গাঁও অঞ্চললৈ আহে আৰু গাঁৱৰ যি খেতিপথাৰ আছে কঁঠাল আছে সেই সকলোবিলাক খাদ্য হিলং কৰে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইদৰে আচলতে হাতীৰ জাকটো এটা পোৱালিৰ সতে সেই হাতী জাকটো আছে। সেই হাতী জাকটো দুটা হাতী জাক ইয়াতে আচলতে ইয়াতে 100কৈও অধিক হাতী আহি আছে, মোৰ ফালে আহি আছে। আচলতে এটা কথা ক'ব লাগিব যে এই যি হাতী জাক এই হাতী জাক খেদিবলৈ আচলতে যি বন বিভাগে ব্যৱস্থা কৰিব লাগিছিল সেই কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। গতিকে মোৰ কেমেৰা সহযোগে এইদৰে হাতীৰ জাকটো আহি থকাৰ দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। এই ওদালগুৰি জিলাৰ ফুটিয়াচাং চাহ বাগিচাৰ এক দৃশ্য এয়া। এই হাতী জাকটো এনে কিদৰে আচলতে আমি থিয় হৈ থকা সেই পথটোৰ পৰা মাত্ৰ 20 মিটাৰমান দূৰত এই হাতী জাকটো আছে। গতিকে এই হাতী জাকটো মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। এই প্ৰায় 100কৈ অধিক হাতী আৰু এইফালে বাগানত কিছু দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই হৈছে এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। এইদৰে আচলতে সকলো হাতী প্ৰায় 100কৈও হাতী এইদৰে ওলাই আহিছে। ওলাই আহি এই যি গাঁও অঞ্চলত সোমাব আৰু বাগান কৰ্তৃপক্ষই জেচিবিৰে খেদিবৰ ব্যৱস্থা কৰিছে যদিও কিন্তু খেদিব পৰা নাই। কিদৰে আচলতে এই হাতীৰ জাকটো এইদৰে ওলাই আহিছে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। যি আমি থিয় হৈ থকা নিউজত আহিছে, টাইমছ নাওত আহিছে আৰু তাত কৈছে যে ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং admits to presence of sizable number of PLA troops along LAC. তেতিয়াহ'লে আপোনালোকে চাওক যে ডিফেন্স মিনিষ্টাৰে দুটা ষ্টেটমেণ্ট দিছে। কি বুলি? এটা কৈছে চাইনা হেজ মুভ ট্ৰুপছ ইন ছিগনিফিকেণ্ট নাম্বাৰ্ছ আৰু ছেকেণ্ডত কৈছে যে প্ৰেজেন্স অফ চাইজেবল নাম্বাৰ অফ PLA ট্ৰুপছ এলং LAC। এইটো হৈছে ডিফেন্স মিনিষ্টাৰৰ ভাষ্য। আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ বৈদেশিক মন্ত্ৰীয়ে 18 জুনৰ দিনা কৈছে। বৈদেশিক মন্ত্ৰীয়ে আজি কিমান জুন? আজি 22 জুন। আজিৰ পৰা 4 দিনৰ আগত বৈদেশিক মন্ত্ৰীয়ে কৈছে। 19 জুনৰ দিনা প্ৰধানমন্ত্ৰীয়ে কোনো নাই সোমোৱা বুলি কৈছে। কিন্তু তাৰ এদিন আগত 18 জুনৰ দিনা বৈদেশিক মন্ত্ৰীয়ে কৈছে। কি বুলি কৈছে? চাইনিজ এক্টিভিটি অন ইণ্ডিয়ান চাইড led to Galwan Valley clash, MEA. Chinese activity on Indian side led to Galwan Valley clash. Galwan অৰ্থাৎ ইণ্ডিয়াৰ ছাইডত চাইনাই যি কনষ্ট্ৰাকশ্যন কৰিছে বুলি কৈছে। কনষ্ট্ৰাকশ্যন কৰিছে, এখন দলং কনষ্ট্ৰাকশ্যন কৰিছে। ইণ্ডিয়াৰ ছাইডত চাইনাই কনষ্ট্ৰাকশ্যন এক্টিভিটি কৰিলে। তাৰ মানে কি? চাইনাই ইণ্ডিয়াৰ সীমান্তত সোমাল, ইণ্ডিয়াৰ সীমান্তত সোমাই আহি তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিছে। আৰু সেইটো বাধা দিবলৈ যাওঁতে আমাৰ সৈনিকসকল মৰিছে। তেতিয়াহ'লে কেনেকৈ নাই সোমোৱা? প্ৰধানমন্ত্ৰীয়ে কিয় চাইনাৰ ওচৰত আঁঠু লৈছে? 52 ইঞ্চি বুকু ক'লৈ গ'ল? তেওঁ 52 ইঞ্চি বুকু আজি ক'লৈ গ'ল? তেওঁতো আমাৰ মনমোহন সিঙক কৈছিলে হেৰিয়ালৈ পাকিস্তানলৈ লাভ লেটাৰ লিখা বন্ধ কৰিব লাগে, লাভ লেটাৰ লিখা বন্ধ কৰিব লাগে। ক'লৈ গ'ল আজি তোমাৰ সেইবিলাক কথা? সেইকাৰণে আমি কংগ্ৰেছ দলে ইয়াক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। কেৱল ইমানেই
এতিয়া আমি চাওঁ লাডাখত থকা মানুহে কি কৈছে, লাডাখত থকা য'ত আক্ৰমণ হৈ আছে তাৰ মানুহে কি কৈছে। লাডাখৰ বৌদ্ধিষ্ট এছ'চিয়েশ্যনৰ অধ্যক্ষ পি.টি. কুংজাঙে কৈছে, তেওঁ লাডাখতে থাকে, তেওঁ প্ৰধানমন্ত্ৰী 19 জুনত যিটো ষ্টেটমেণ্ট দিলে অল পাৰ্টি মিটিঙত, তেওঁ কৈছে যে চীনা সৈন্যই গলৱান ভেলী আৰু পাংগং লেকসহ LACৰ ভিতৰত ভাৰতৰ বৃহৎ ভূখণ্ড বেদখল কৰি বহি থকাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অল পাৰ্টি মিটিঙত কোনেও ভাৰতত সোমোৱা নাই বুলি কোৱাটো তেওঁ গৰিহণা দিছে। লাডাখত তেওঁ আই উইটনেছ, তেওঁ নিজে দেখি আছে তাত। নেক্সট আপোনালোকে চাওক, লাডাখৰ যিজন বিজেপি সভাপতি, লাডাখৰ বিজেপি সভাপতি তেওঁৰ নাম হৈছে শ্বেৰিং দৰ্জী, আৰু শ্বেৰিং দৰ্জীয়ে এই কথাৰ প্ৰতিবাদ কৰি পদত্যাগ কৰিছে যে আমাৰ লাডাখত চাইনা সৈন্য সোমাই গ'ল আৰু ভাৰত চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই, আৰু প্ৰধানমন্ত্ৰীয়ে 19 জুনত কোনো নাই সোমোৱা বুলি কৈছে। এই কথাৰ প্ৰতিবাদ কৰি শ্বেৰিং দৰ্জী লাডাখৰ বিজেপিৰ সভাপতি তেওঁ পদত্যাগ কৰিছে। ইয়াৰ পিছত লাডাখৰ যিজন বিজেপি MP আপোনালোকে চবেই জানে, তেওঁক চিনি পায় আপোনালোকে, ডেকা ল'ৰা নামগিয়াল, জাময়াগ মেৰিং নামগিয়াল তেওঁৰ নাম, এই বিজেপিৰ MP লাডাখৰ। তেওঁ কি কৈছে, তেওঁক মই কোট কৰি দিছোঁ, তেওঁ কৈছে মূল সংসদীয় সমষ্টি লাডাখৰ বৃহৎ অংশ চীনে দখল কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত মই চিন্তিত হৈছোঁ। স্বয়ং সেই MP লাডাখৰ য'ত আজি যুদ্ধ চলি আছে, এই যুদ্ধ চলি থকা য'ত আক্ৰমণ হৈছে তাৰেই যিজন MP, সেই MP কি তেওঁ মিছা কথা ক'ব নেকি? আৰু সেইজনটো বিজেপিৰ MP। তেওঁ কৈছে যে মূল সংসদীয় সমষ্টিত বহু ঠাই চাইনাই দখল কৰি ল'লে, গতিকে সেইকাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধিক্কাৰ দিছোঁ। আৰু প্ৰধানমন্ত্ৰী কিমান অকমান্য আপোনালোকে চাওক, যেতিয়া তেওঁ অল পাৰ্টি মিটিঙত ক'লে, এনেকৈ কোৱাৰ পিছতে চাৰিওপিনে যেতিয়া এই ৰিয়েকশ্যনবিলাক আহিল, তাৰপিছত তেওঁ PMO প্ৰধানমন্ত্ৰী অফিচে ক্লাৰিফিকেশ্যন দিছে। তাৰপিছত প্ৰধানমন্ত্ৰী অফিচে ক্লাৰিফিকেশ্যন দিছে, নহয় তেখেতে এনেকৈ কোৱা নাছিল, এনেকৈহে কৈছে। এইটো ল'ৰাৰ ধেমালি পাইছে। আৰু APCC অগোচৰে কেনেদৰে চীনা সৈন্যই ভাৰতৰ ভূমি বেদখল কৰি বিভিন্ন ধৰণৰ কাম কাজ অব্যাহত ৰাখিছে, বিভিন্ন কুচকাৱাজ অব্যাহত ৰাখিছে, তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে সংবাদমেলত ৰিপুণ বৰাই। বিশেষকৈ ভাৰত চীনৰ সীমা বিবাদ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য সংবাদমেলত ৰিপুণ বৰাৰ। আৰু ইয়াৰ সৈতে সময় হ'ল খবৰ এট নিউজ 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।